জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই সিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই শেষত মই যাম জানুৱাৰীত কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব সেইখন সিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম কিন্তু সিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে আগতে মই কথাটো কোৱা নাছিলো কাৰণ সিনেমাখন ভাল কৰি চলক বুলি কিন্তু সিনেমাখনৰ শুটিং সাগৰত হৈছিল আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকচন দিয়া হৈছিল যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে তেওঁলোকে শ্যামকানু মহন্ত আৰু কি নাম তাৰ সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে তেওঁলোকে চাৰ্জশিটখন দিয়াত বাধা দিব চেষ্টা কৰি আছে এতিয়া তেওঁলোকে কৈছে এটো এমিয়ে ইনকুৱাৰী কৰিব লাগে এমিয়ে কি পুলিচ নেকি তাৰ মানে যি সকলে অসম গভৰ্ণমেণ্টৰ ইনকুৱাৰীটোক বাধা দি আছে তেওঁলোকে কি বিচাৰিছে আমি হাত দাঙি দিও তেতিয়াতো সঞ্জীৱ কি নাম সিদ্ধাৰ্থ শৰ্মাৰ শ্যামকানুতে বেলে পাই যাব আমি বুলিহে আজি 3 মাহ ধৰি ৰাখিলো নহলে আজিলৈকে কোন ডাঙৰ মানুহ জেলত 3 মাহ কোন চৰকাৰে ধৰি ৰাখিব পাৰিছে মোক কওকচোন আজিলৈকে অসমৰ বুৰঞ্জীত কোনবা ডিজিপিৰ ভায়েকক কোনবা ভাইস চেঞ্চেলৰ ভায়েকক কেতিয়া অসমৰ হিষ্ট্ৰীত 3 মাহ জেলত ধৰি ৰাখিছে কৰবি দুবৰীৰ হত্যাকাণ্ড হৈছে গুৱাহাটীৰ মাজমজিয়াত দুগৰাকীকৈ মাক জীয়েকক গুৰুম গুৰুম কৰি মাৰা হৈছিল কাকুতো 3 মাহ আজিলৈকে ধৰি ৰাখিব পৰা নাই গতিকে মুকটো আপোনালোকে ধন্যবাদ দিব লাগে যে মই আজিলৈকে ওলাই আহিব দিয়া নাই ধন্যবাদ কোট দিব আৰু পাৰিলে আকৌ সমালোচনাতে থাকিব মই যিখিনি চেষ্টা কৰি আছো কিমান সফল হৈছো নাজানো কিন্তু মইতো অভূতপূৰ্ব চেষ্টা কৰিছে 3 মাহত চাৰ্জশিট দিয়া ৰেকৰ্ড আছে নেকি সিংগাপুৰ পুলিচতকৈ আগত আমি চাৰ্জশিট দিম সিংগাপুৰে দিব 18 তাৰিখে আমি দিম 12 তাৰিখে তো মুকটো কৰবাত ধন্যবাদ এটা দিয়ক দিব লাগে নে নাই কওকচোন আজি 3 মাহটো বেল হোৱা নাই আজি 3 মাহ হৈ গল আগতে মুক কি কোৱা হৈছিল যে তেওঁলোকৰ লগত ভাল এতিয়া কোনে উলালে বাৰে বাৰে ইনকুৱাৰীটো বেয়া 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 বুলি কোনে কৈ আছে যি সকলে সিদ্ধাৰ্থ আৰু শ্যামকানুক দোষী সাব্যস্ত হোৱাটো নিবিচাৰে প্ৰথমতে কি কৈছিল ভাল জেলত লৈ গল অতিথি খালাত লৈ গল এতিয়া আপোনালোকেটো এদিন হলেও লিখিব লাগে যে 3 মাহি মাটি থুই আছে বুলি কোনেটো নিলিখে আজি 3 মাহ যে সিদ্ধাৰ্থ শৰ্মাৰ শ্যামকানু শৰ্মা মাটি থুই আছে যিবিলাকে ৰিজৰ্টত পঠোৱা বুলি লিখিছিল আজিলৈকেতো কোৱা নাই যে আমাৰ ভুল হৈছিল মুখ্যমন্ত্ৰীক এনেকৈ গালি পাৰাটো ভুল হৈছিল অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গক লৈ কৰা আজিৰ মন্তব্য আৰু তাত মোক হাঙুৰি লোৱা কথাটোক উত্তৰ দিবৰ কাৰণে এই লাইভলৈ আহিছো সেইকাৰণে এতিয়া মই কথাটো আৰম্ভ কৰিব খুজিছো আজি অসমৰ মুখ্যমন্ত্ৰীয়ে আকস্মিকভাৱে ক'লে যে তেখেতে ৰৈ ৰৈ বিনালে চাবলৈ যোৱা নাই এইকাৰণে যে ৰৈ ৰৈ বিনালে সিনেমাখনৰ শুটিং হৈছিল সাগৰত আৰু ৰৈ ৰৈ বিনালে সিনেমাখন যেহেতু সাগৰত শুটিং হৈছিল কিন্তু জুবিন গাৰ্গ সাগৰলৈ যাব নোৱাৰে কাৰণ ডাক্তৰে তেখেতে ক'লে যে সাৰ্টিফিকেট আছে এখন হস্পিটেলৰ কি কয় আপোনাৰ কিবা এখন হস্পিটেল এখন এই যে ডাক্তৰজন যে সাধাৰণতে ওলাই থাকে খুব টিভিত কি বুলি কয় কি হস্পিটেল কয় নেম কেয়াৰ নহয় এখন কিবা আছিল নেম কেয়াৰ কিবা এখন হস্পিটেল আছিল সেই হস্পিটেলখনৰ সাৰ্টিফিকেট আছে বুলি ক'লে যে সেই হস্পিটেলখনৰ সাৰ্টিফিকেট আছে আৰু সেই হস্পিটেলখনৰ সাৰ্টিফিকেটত কৈ দিছে যে জুবিন গাৰ্গে জুই আৰু
পানীৰ কাষলৈ যাব নালাগে আৰু যেহেতু জুবিন গাৰ্গ সাগৰৰ কাষলৈ গৈছে সাগৰত গৈ শ্বুটিং কৰিছে গতিকে মুখ্যমন্ত্ৰী হিচাপে তেওঁ কৈছে যে সেই চিনেমাখন মই চাব নোৱাৰো যদি চাও তেতিয়া হলে বোলে ফাইলত মই নোট দিব লাগিব তাৰমানে সিনেমা কৰা মানুহকেইটাক ধৰি আনিব লাগিব তাৰমানে প্ৰযোজক পৰিচালক এক্টৰ আৰু গোটেই প্ৰক্ৰিয়াটোত তেওঁৰ ওয়াইফ জড়িত আছে আমাৰ মৰমৰ বৌ জড়িত আছে তেওঁলোককো তাৰমানে ধৰি আনিব লাগিব এনেকৈ ইংগিত দিছে নহয় জানো তাৰমানে নোট দিব লাগিব বুলি যেতিয়া কৈছে তাৰমানে জুবিন গাৰ্গৰ মৃত্যুৰ আজিৰ মুখ্যমন্ত্ৰীৰ কথাখিনিৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ এটা ৰূপৰেখা এটা আমি মোটামুটি এটা পালো আৰু তদন্ত কোনফালে যাব আমি মোটামুটি ধৰিব পাৰিলো এতিয়া তো কেদিনমানৰ আগত অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিলে আপোনালোকৰ মনত আছে নে যেতিয়া সাংবাদিকে তেওঁ খুদিছিলে যে আপুনি ৰৈ ৰৈ বিনালে কিয় চাবলৈ যোৱা নাই তেতিয়া তেখেতে কি কৈছিলে সমগ্ৰ অসমৰ মানুহে যেতিয়া প্ৰশ্ন কৰিছিলে যে কাশ্মীৰী ফাইল চাবৰ কাৰণে আপুনি অসমত অৰ্ধছুটি দিছিলে আধা ছুটি দি দিছিলে ৰেভিনিউ ফ্ৰী কৰি দিছিলে কি কয় এটো আপোনাৰ ট্যাক্স ফ্ৰী কৰি দিছিলে কিন্তু জুবিন গাৰ্গৰ সিনেমাখনৰ কাৰণে আপুনি কিয় এবাৰ এপিল কৰা নাই কিয় এবাৰ চাবলৈ কোৱা নাই কিয় এবাৰ আপুনি নিজে চাবলৈ যোৱা নাই এই প্ৰশ্ন যেতিয়া অসমৰ মানুহে কৰিছিলে তেতিয়া তেখেতে স্পষ্টকৈ কৈছিলে যে মই যদি যাওঁ সিনেমা হলত দিগদাৰ হ'ব কি বুলি কৈছিলে যে মোৰ লগত 26 জন পিএসও থাকে পুলিশ থাকে সিকিউৰিটি আমি হেডনাহে গম পালো যে তেখেতৰ লগত 26 জন পুলিশ থাকে অথচ আমাৰ সকলোকে এমএলএ সবকে কৈ আছিল যে পিএসও তহতি সবে কমাই লও মুক্ত হে কাৰণে অকল 3 জনে দি ৰাখিছে সবকে কৈছিল যে পিএসও সেসো কমাই লও সবকে তেওঁটো এপিল কৰিছিল না নাই আমাকনো কোনে মাৰিব এনেকে বুলি এপিল কৰিছিল না নাই তেখেতে খেদিনা কলে বোলে মোৰ হাতত মোৰ লগত 26 জন সিকিউৰিটি থাকে ইমানবোৰ মানুহ গলে সিনেমা হলত দিগদাৰ হ'ব যদি কথাটো হেতু নহয় তেতিয়া হলে অন্তত হেতু কথা তেখেতে ক'ব না লাগিছিল মই কি কাৰণে চাবলৈ না যাও আপোনালোকক ভৱিষ্যতে কম বুলি ক'ব লাগিছিল এজন মুখ্যমন্ত্ৰীৰ আসনত বহা মানুহে যিদিনা মানুহে খুদিলে যে আপুনি কিয় ৰৈ ৰৈ বিনালে চাবলৈ যোৱা নাই সাংবাদিকে যেতিয়া খুদিলে তেখেতে কলে যে মই এই কাৰণে চাবলৈ যোৱা নাই যে অসমৰ বহুত মানুহে চাবলৈ যাব আৰু চাবলৈ যাওঁতে যদি মই 26 জন সিকিউৰিটি লগত লৈ যাওঁ তেতিয়া হলে দৰ্শকসকলৰ অসুবিধা হ'ব সিনেমা হল এটা এদিনৰ কাৰণে বুক হৈ যোৱাৰ নিচিনা হ'ব তেতিয়া হলে অসুবিধা হ'ব এতিয়া মোক আপোনালোকে কওক যে এজন মুখ্যমন্ত্ৰীয়ে কলে যে সিকিউৰিটিৰ কাৰণে মই যাব নোৱাৰো মানুহৰ অসুবিধা হ'ব সেইজন অসমৰ মুখ্যমন্ত্ৰীয়ে কেইটামান দিনৰ পাছত কলে যে মই ইচ্ছাকৃতভাৱে সিনেমাখন চোৱা নাই কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ লগত যেটো কথা জড়িত পানী আৰু জুই যেটো ওচৰলৈ যাব নোৱাৰে সেই কামটোকে সিনেমাখনত কৰিছে আৰু যদিহে মই সিনেমাখনলৈ যাওঁ যি সেই সিনেমাখন বনাইছে তেওঁলোকৰ ওপৰত মই নোট দিব লাগিব মুখ্যমন্ত্ৰী হিচাপে তাৰমানে তেওঁলোকক জেলত ভৰাবলৈ ক'ব লাগিব তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ ক'ব লাগিব এটো কলে নহয় জানো আজি মুখ্যমন্ত্ৰীয়ে আপোনালোকেতো শুনিছে নহয় জানো আপোনালোকেতো নিশ্চয় মুখ্যমন্ত্ৰীৰ বক্তব্যটো শুনিছে নহয় জানো এই দুটা বক্তব্যৰ পৰা প্ৰথম কথাটো কি আহিলে বাৰু এই দুটা বক্তব্যৰ পৰা প্ৰথম যেটো কথা আহিলে যে আমাৰ মুখ্যমন্ত্ৰীজন সাংঘাতিক ধৰণে মিছলীয়া মুখ্যমন্ত্ৰী এজন সেলবেলিয়া মুখ্যমন্ত্ৰী এজন 2 নম্বৰী মুখ্যমন্ত্ৰী এজন আমাৰ মুখ্যমন্ত্ৰীয়ে যিহকে পায় তিহকে কথা কয়
আৰু যি সময়ত যিটো কথা ক'লে তেওঁ বাচি যাব পাৰে বুলি ভাবে সেই কথাটোকে তেওঁ ক'বলৈ চেষ্টা কৰে এইটো অকন্য নহয় বাৰু আপুনি কওক আপুনি সেইটোৱে কয় নে নকয় বাৰু আপোনালোকে কওকচোন যে মুখ্যমন্ত্ৰীজনে নিজে ক'লে যে মই 26 জন সিকিউৰিটি লৈ যাব লাগিব গতিকে মই যাব নোৱাৰো এতিয়া ক'লে যে নাই সেইটো সাগৰত শ্বুটিং কৰিছে সাগৰলৈ তেওঁলোক যাবই নোৱাৰে যদি মই যাওঁ তেতিয়াহ'লেতো একশ্যন ল'ব লাগিব এতিয়া মুখ্যমন্ত্ৰীজনক কোনে বুজাব আপুনি কওকচোন যে শ্বুটিং আৰু সাগৰত সাঁতোৰাৰ মাজত যে ডিফাৰেন্স আছে এইটো কোনে বুজাব আপুনি কওকচোন যে শ্বুটিঙত শ্ৰীলংকালৈ গৈ যদি শ্বুটিং কৰিছে মই ক'ত গৈছে কি কৰিছে ইমান ভালকে নাজানো দেই মিছা কৈ লাভ নাই যে শ্ৰীলংকালৈ গৈ যদি সঁচাকে জুবিন গাৰ্গে শ্বুটিং কৰিছে সাগৰত তেতিয়া শ্বুটিং কৰোঁতেতো কোনো ঘটনা ঘটা নাই কাৰণ শ্বুটিং কৰোঁতে আপোনালোকে সকলোৱে জানে যে শ্বুটিঙৰ কাৰণে 1 মিনিট 2 মিনিট 3 মিনিট সময় লাগে শ্বুটিং এটা কৰিবৰ কাৰণে আৰু শ্বুটিঙৰ সময় তাত পুৰা টিম থাকে কোনো মানুহ তাত মৰিব নোৱাৰে মানে 24 ঘণ্টা তাৰমানে শ্বুটিঙৰ সময়ত মানুহে তেওঁক ঘেৰাও কৰি ৰাখিব নিৰাপত্তা ব্যৱস্থা থাকিব তেওঁ নিৰাপদ কাৰণ বহুত মানুহ সেই গোটেই কাৰবাৰটোৰ লগত জড়িত আনকি যেতিয়া জুবিন গাৰ্গৰ পত্নীও আমাৰ বৌ তেখেতো কৈছে নহয় জানো পৰিয়ালৰ মানুহ কৈছে সকলো মানুহ কৈছে নহয়নে বাৰু গতিকে এই গোটেই কথাবিলাকৰ পৰা এটা কথা প্ৰমাণিত হয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ চিনেমাখন সেই সময়ত জুবিন গাৰ্গৰ কথাটোক লৈ গোটেই ঘটনাটোত তেওঁ যে নিজেও মানে মনে মনে দুখী বুলি যে নিজেও অনুভৱ কৰে সেইকাৰণে তেওঁ চিনেমাখন চাবগে পৰা নাই সঁচাকে তেওঁ চিনেমাখন চাবগে পৰা নাই হয়নে আৰু সেইকাৰণে তেওঁ সেই সময়ত যিহেতু চিনেমাখন চাবলৈ যাব পৰা নাছিলে তেতিয়া অসমৰ মানুহক ফাঁকি দিবৰ কাৰণে তেওঁ কৈ দিলে যে মোৰ বহুত চিকিউৰিটি আছে না মই কেনেকে যাম তাৰ পাছত বহুদিন ভাবি চিন্তি নতুনকে আৱিষ্কাৰ কৰি এবাৰ উলিয়ালে মোৰ কথা এটা ক'বলৈ ধুনীয়া ৰাস্তা এটা আছে যে জুবিন গাৰ্গক জুই আৰু পানীলৈ নাযাবৰ কাৰণে ডাক্তৰে কৈ থৈছিলে আৰু জুবিন গাৰ্গে সাগৰত গৈ চিনেমা শ্বুটিং কৰিছিলে গতিকে জুবিন গাৰ্গে তেওঁৰ ডাক্তৰী হেৰি মানে ভংগ কৰিছিলে আৰু তাৰ পৰা এটোৱে ক'ব খুজিছে যে আচলতে সাগৰত শ্বুটিং কৰিবলৈ যোৱা সকলো মানুহে আচলতে জুবিন গাৰ্গক তাৰ পিছৰখিনি মই নকওঁ আৰু জুবিন গাৰ্গক মানে আপোনাৰ হেৰি কৰিব জুবিন গাৰ্গক সেই সাগৰত শ্বুটিং কৰিবলৈ নিওঁতে তাৰমানে আচলতে সাগৰত শ্বুটিং কৰিবলৈ নিওঁতে এই কামটো ভাল কাম কৰা নাছিলে তেওঁক সেইটোতো ষড়যন্ত্ৰ আছিলে এনেকুৱা ধৰণৰ এটাই কথা তেওঁ ক'ব খুজিছে মুখ্যমন্ত্ৰীক এতিয়া কোনে বুজাব আপোনালোকেওতো কৈ থাকে ন যে মই সকলো কথাতে প্ৰতিবাদ কৰোঁ সকলো কথাতে মই মাত মাতো সকলো কথাতে বিৰোধিতা কৰোঁ এতিয়া আপুনি কওকচোন যে মই আচলতে এই মুখ্যমন্ত্ৰীজনক গালি দিবলগীয়া মানুহ হয়নে নহয় কওকচোন বাৰু হয়নে নহয় আপোনালোকে নিজে কওকচোন বাৰু মোৰ আচলতে বিৰাট জ্বৰ উঠি আছে আপোনালোকে জানে মই কালিয়ে কৈছিলোঁ আপোনালোকক বহুতকে কালিও মই লাইভ এটাত আহিছিলোঁ মই বিৰাট জ্বৰ উঠি আছে মোৰ খুব ভাইৰেল জ্বৰ হৈছে খুব জ্বৰ উঠি আছে সেইকাৰণে মই অকণমান ঘামি চামি গৈছোঁ দেই খুব জ্বৰত আছোঁ এতিয়া মই আপোনালোকক কৈছোঁ চাওক অসমৰ মুখ্যমন্ত্ৰীজনক কোনে জনাব এতিয়া কোন মানুহে জনাব যে এজন
মানুহে সাগৰৰ পাৰত চিনেমা কৰিবলৈ যোৱা ঘটনা আৰু এজন মানুহক জোৰ জবৰদস্তি মদ খুৱাই মদ খাবলৈ দি ৰাতি টোপনি ক্ষতি কৰাই বেমাৰী মানুহ এজনক সাগৰত মদ খুৱাই আকৌ ৰাতিপুৱা সাগৰত জাপ মাৰিবলৈ দিব আৰু জাপ মাৰিবলৈ দিব সাগৰৰ সকলো নিয়ম ভংগ কৰি সাগৰত সুইমিং কৰাৰ সকলো নিয়ম ভংগ কৰি লাইফ জেকেট নিপিন্ধাকে জাপ মাৰিবলৈ দিব আৰু এজন দুৰ্বল মানুহক সাঁতুৰিবলৈ দি আপুনি নিজেই যি ৰেগুলাৰ সাঁতুৰি নাথাকে আপুনি নিজে এবাৰ সাঁতুৰি চাবচোন বাৰু সকলোৱে পুখুৰীতে সৰু পুখুৰী এটাতে সাঁতুৰি চাবচোন ইপাৰ পৰা সিপাৰ হওঁতে একদম আপোনাৰ বুকুখন একদম উশাহ বন্ধ হৈ যাওঁ লাগেনে নাই সাগৰত এজন অনভিজ্ঞ মানুহক সদায় সাঁতুৰি নথকা চুইমাৰ নোহোৱা বা নদীৰ পাৰত অনবৰতে এইবিলাকৰ কামত জড়িত নথকা মানুহ এজনক সাগৰত তাকো আকৌ কি হেৰি নোহোৱাকে কি কয় আপোনাৰ হেৰি নোহোৱাকে কি কয় আপোনাৰ এইটো লাইফ জেকেট নোহোৱাকে আকৌ তেওঁক সাঁতুৰিবলৈ দিয়াটো কেনেকুৱা ধৰণৰ ঘটনা সেইটো হত্যাৰ ফালে ঠেলি দিয়া ঘটনা আৰু আনটো হ'ল যদি সাগৰৰ পাৰত শ্বুটিঙো কৰিছে মই নাজানো কৰিছে নে নাই শ্বুটিং আকৌ কেতিয়াবা আপোনাৰ ৰুমৰ ভিতৰতে সাগৰ দেখুৱাই দিব পাৰে মই নাজানো কি কৰিছে কিন্তু এই শ্বুটিংটোৰ লগত যে সাগৰত এনেকৈ মাৰিবলৈ নিয়াটোৰ পাৰ্থক্য আছে অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটোকে নকৈ এতিয়া কি কৰিছে এটা ব্লেকমেইলৰ ৰাজনীতি কৰিছে কাক কৰিছে জুবিনদাৰ বৌ জুবিনদাক ভাল পোৱা চিনেমাখনৰ প্ৰযোজক পৰিচালক সেই সকলোকে মানে দুখী সাব্যস্ত কৰি পেলাইছে তাৰমানে ৰৈ বিনালে চিনেমাখন বনোৱাটোৱেই অপৰাধ এইটোহে ক'লে নহয় জানো অসমৰ মুখ্যমন্ত্ৰীয়ে এইটোৱে ক'লে যে ৰৈ চিনেমাখন বনোৱাটোৱেই অপৰাধ কাৰণ এই অপৰাধ তেওঁ সাগৰৰ পাৰত গৈ এই চিনেমাখন বনাইছে আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে চাবলৈ যোৱা নাই কাৰণ যদি চাবলৈ যায় তেতিয়াহ'লে তেওঁ নোট লিখিব লাগিব তেওঁ একশ্যন ল'ব লাগিব তেওঁ তাৰমানে তেওঁলোকক জেলত দিব লাগিব জুবিন গাৰ্গৰ পত্নীক কাৰণ তেওঁ গৈছিলে গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে ভাবি চিন্তি তেওঁৰ এই একদম ২ নম্বৰী মাথাটোৰে পৃথিৱীৰ ৩ নম্বৰী ৬ নম্বৰী ৭ নম্বৰী ১০ নম্বৰী মাথাটোৰে তেওঁ ভাবি চিন্তি উলিয়াইছে বোলে মই সেইকাৰণে চিনেমা চাবলৈ যোৱা নাই কাৰণ চিনেমাখনো সাগৰৰ পাৰত হৈছিলে আৰু পানী কাষলৈ নেযাবলৈকে কৈ থৈছিলে আৰু পানী কাষলৈ যোৱাৰ কাৰণে যদি মই চিনেমাখন চাবলৈ যাওঁ মই মুখ্যমন্ত্ৰী যিহেতু মই নোট লিখিব লাগিব মই একশ্যন ল'ব লাগিব আপোনালোকে নিজে কওকচোন তাৰমানে হিমন্ত বিশ্ব শৰ্মাই কি ক'ব খুজিছে কাক ব্লেকমেইল কৰিব খুজিছে কাক কি কথা ক'ব খুজিছে হয়নে সেইকাৰণে মই আপোনাক লোকক এটা কথা ক'ব খুজিছোঁ স্পষ্টকে যে মুখ্যমন্ত্ৰীয়ে তাৰমানে শ্যামকানু মহন্তক দোষী সাব্যস্ত কৰিব খোজা নাই তাৰ আগতে সাগৰতে ফুৰিবলৈ যোৱা মানুহবিলাককো চিনেমা কি কয় সাগৰৰ পাৰত চিনেমা কৰিবলৈ যোৱা মানুহবিলাককো দোষী সাব্যস্ত কৰিব খুজিছে তেওঁলোককো ভয় খুৱাই ল'ব খুজিছে যে হাল্লা নকৰিবি দেই যদি ন্যায় দাবী কৰ তহঁতিও বিপদলৈ আহি আছো আৰু এনকুৱাৰী ৰিপৰ্টটো কি হ'ব সেইটোও বুজি পালো এতিয়াতো মোটামুটি ইংগিত এটা দি দিলে আজি মুখ্যমন্ত্ৰীয়ে আজি মোটামুটি এটা ইংগিত দি দিলে যে অসমৰ জুবিন গাৰ্গৰ তদন্তটো হ'ব যে জুবিন গাৰ্গে সাগৰৰ পানীলৈ যাব নোৱাৰে
নদীৰ কাষলৈ যাব নোৱাৰে বুলি পুখুৰীৰ পাৰলৈ যাব নোৱাৰে বুলি জুইৰ কাষলৈ যাব নোৱাৰে বুলি কৈছিলে আৰু ইহঁতি জুইৰ কাষলৈ লৈ গ'ল আৰু জুইৰ কাষলৈ লৈ গৈ ইহঁতক মাৰিলে তাৰ গোটেই প্ৰক্ৰিয়াটোত প্ৰথমৰ পৰা আগলৈকে কোন কোন দুখী আছিলে সববিলাক মই উলিয়াম বুলি যে কৈ আছিলে যে বহু দিনৰ আগৰ পৰা বোলে কিবা কিবি যে কৈ আছিলে তাৰমানে একেবাৰে জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহবিলাকৰ পৰা সকলোকে দুখী সাব্যস্ত কৰিবৰ কাৰণে তাৰমানে এই গোটেই কাৰবাৰটো কৰি আহিছে নহয় জানো কথাটো আপোনালোকে ধৰিব পাৰিছেনে বাৰু মই সঁচা কথা কৈছো নে নাই বাৰু সঁচা কথা কৈছো নে নাই বাৰু মই কিবা মিছা কথা কৈছো নেকি আপোনালোকে নিজে ভাবি লওকচোন এবাৰ নিজে কথাখিনি ভাবি লৈ মোক কওক হয়নে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ বোলে সাংঘাতিক ন্যায় দি দিলে আগততো এবাৰ কৈ দিছিলে যে মইতো ন্যায় দিয়ে দিলো জুবিন গাৰ্গৰ ন্যায় হৈ গ'ল এনেকে কৈছিলে না নাই এতিয়া কৈছে যে আৰু তাৰপিছত বহুদিন ক'লে যে অকল বিজেপিয়েহে ন্যায় দিব পাৰিব তাৰপিছত এতিয়া ক'লে যে নাই পৃথিৱীৰ আন কোনেও নোৱাৰে অসম পুলিচেহে ন্যায় দিব পাৰিব আজিতো এইটো কৈ আছে আজি কৈ আছে যে অখিল গগৈ আৰু গৌৰৱ গগৈ এওঁলোক দুজনে বোলে চিবিআই তদন্ত বিচাৰি এওঁলোকে আচলতে এওঁক বচাব খুজিছে নহয় শ্যাম কানুৱাৰ খেৰিহঁতক বচাব খুজিছে তাৰপাছত আকৌ কৈছে কেনেকুৱা 2 নম্বৰ মানুহ আপোনালোকে চাব দেই তাৰপাছত কৈছে যে মই চাৰ্জশ্বিট দিয়াৰ পাছত দৰকাৰ হ'লে চিবিআইক দি দিম যদি চিবিআইক দিয়াৰ পাছত মানুহকেইটা যদি বেইলৰ পৰা ওলাই যায় তেতিয়াহ'লে মোক দুখ দিব নোৱাৰিব তুমি চাৰ্জশ্বিট দিবা সেইটো হত্যাকাণ্ড বুলি অসমৰ ইতিহাসৰ আটাইতকৈ এই সময়ৰ আটাইতকৈ জনপ্ৰিয় মানুহজন আটাইতকৈ গুৰুত্বপূৰ্ণ এজন মানুহ আটাইতকৈ ডাঙৰ শিল্পী এজনৰ হত্যাকাণ্ডত জড়িত মানুহবিলাক তোমাৰ হত্যাকাণ্ড বুলি চাৰ্জশ্বিট দিয়াৰ পাছতো ওলাই যাব তেওঁলোক জেলত থাকোঁতে তুমি চাৰ্জশ্বিট দিবা তাৰপাছত আকৌ ওলাই যাব বোলে বেলেগক কেছটো দিলে কেছটো কি তোমাৰ কেছটোৰ পৰাতো ওলাবই নোৱাৰে ভাই যদি তুমি হত্যাকাণ্ড বুলি একদম পুৰা সিল পেক কৰি দিব পাৰা আৰু তেখেতে কৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বোলে ইমান ডাঙৰ মানুহ বুলি কৈছে দেই শ্যাম কানু মই আজিহে গম পালো ইমান ডাঙৰ মানুহ বোলে ইমান মানে শ্যাম কানু বোলে ইমান ডাঙৰ মানুহ আৰু সিদ্ধাৰ্থ শৰ্মা বোলে ইমান ডাঙৰ মানুহ মই আজিহে গম পালো কৈছে যে এজন ডিজিপিৰ ল'ৰা ডিজিপিৰ ভায়েক এজন বোলে উপাচাৰ্যৰ ভায়েক ডিজিপিও পাতিছিলে তেওঁ উপাচাৰ্যও পাতিছে তেওঁ হিমন্ত বিশ্ব শৰ্মাই সেই দুজন বিহাত আকাৰৰ মানুহৰ ভায়েক গতিকে এজন বোলে বহুত ডাঙৰ ফিগাৰ বহুত বোলে ডাঙৰ ফিগাৰ সেই বহুত ডাঙৰ ফিগাৰটোৱে বোলে কি কৰিছে বহুত ডাঙৰ ফিগাৰটোক বোলে ইমান দিন এনেকুৱা ধৰণৰ ডাঙৰ কেছত বোলে ক'ত 3 মাহ ক'ত জেল হাজতত ৰখাৰ ক'ত উদাহৰণ আছে সব বোলে ডাঙৰ ডাঙৰ অপৰাধীবিলাক সদায় হাৰি যায় ইটোতো কম কথা কোৱা নাই আকৌ কৈছে ক'ত পৃথিৱীত আপোনালোকে দেখিছে অসমৰ ইতিহাসৰ ৰেকৰ্ড আছে নেকি বোলে 3 মাহৰ ভিতৰত হেৰি দিয়া চাৰ্জশ্বিট দিয়া হেৰো লাখ লাখ এনেকুৱা ৰেকৰ্ড আছে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিয়া লাখ লাখ নহব পাৰে বাৰু দেই কিন্তু ময়ে জানো তেনেকুৱা 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিয়া মই এই জেলত থকা সময়খিনিতে মই বহুত মানুহ জানো য'ত 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিছে এজন মুখ্যমন্ত্ৰীয়ে অনবৰতে মিছা কথা কৈ থাকেনে চাৰ্জশ্বিট দিবৰ কাৰণে সময়ে 3 মাহ 3 মাহৰ ভিতৰত এটো আইনে বাধি থৈছে যে চাৰ্জশ্বিট দিয়াৰ সময় হ'ল 3 মাহ চাৰ্জশ্বিট যদি সময়মতে 3 মাহত নিদিয়ে তেতিয়াহ'লে অপৰাধী বা অভিযুক্ত নিজে নিজে ওলাই যাব নিয়ম হেতুৱে এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে
যে অসমত পৃথিৱীৰ বিৰল ঘটনা এটা হিমন্ত বিশ্ব শৰ্মাই কৰি দিলে যে 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব 3 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব কি আচৰিত কথা এজন মুখ্যমন্ত্ৰীয়ে কয় কিমান মিছা কথা এজন মুখ্যমন্ত্ৰীয়ে কয় ইমান মিছলীয়া এজন মুখ্যমন্ত্ৰীয়ে পৃথিৱীত জীয়াই থাকে হা তুমি আইন কানুন একো নাজানাই নে অসমৰ মানুহক মূৰ্খ বুলিয়ে ভাবানে অসমৰ মানুহক বুৰ্বক বুলিয়ে ভাবানে যে অল টাইম তুমি এনেকুৱা ফালতু কথা কৈ থাকা ফালতু চিন্তাৰ কথা চিন্তা এটা ফালতু চিন্তা এটা থাৰ্ড ক্লাছ 3 নম্বৰ 4 নম্বৰ 7 নম্বৰ চিন্তা এটা কৰিবা তাৰপিছত এটো অসমৰ মানুহৰ আগত কৈ দিবা মই এনেকুৱা ভয়ানক চিন্তা এটা কৰি উলিয়াই দিলো কি আচৰিত মুখ্যমন্ত্ৰী এজন পালো অসমৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা এটো যে মুখ্যমন্ত্ৰীজনে প্ৰত্যেক মুহূৰ্ততে মিছা কথা কয় 3 মাহত চাৰ্জশ্বিট দিয়াটো নিয়ম মুখ্যমন্ত্ৰী মই লেজিসলেটৰ হয় মই বিধায়ক হয় মই বিধান ৰচনা কৰো আইন ৰচনা কৰো আৰু সেই বিধানসভাৰ লিডাৰ অফ দা হাউস আপুনি হয় আপুনি নিজে নাজানেই তাৰমানে যে 3 মাহত চাৰ্জশ্বিট দিয়াটোৱে হ'ল আইনৰ বিধান আৰু যদি 3 মাহত চাৰ্জশ্বিট দিব নোৱাৰে তেতিয়া হলে বাই ডিফল্ট আপোনাৰ বেল পোৱাটোৱে নিয়ম এতিয়া আপুনি কৈ দিলে আৰে 3 মাহত বোলে কোনো কেছতে আজিলৈকে বোলে কেতিয়াও চাৰ্জশ্বিট দিয়া নাই আৰু তেওঁ বোলে প্ৰথমবাৰৰ কাৰণে জীৱনত বোলে এটা ৰেকৰ্ড কৰিছে বোলে 3 মাহত চাৰ্জশ্বিট দিছে সব কেছতে 3 মাহত চাৰ্জশ্বিট দিও যদি নিদিয়ে তেতিয়া হলে সেই হিটু কেছত ভাই অপৰাধীকিটা উলাই গৈ থাকে কোট মুখৰ নিচিনা আমাক সবকে বুৰ্বক বনাব খুজিছে সব মানুহক মিছা কথা কৈ এনেকুৱা ফালতু কথা ক'বলৈ মুখ্যমন্ত্ৰী এজনৰ লাজ নালাগে হা তাৰ পাছত কৈছে বোলে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে বোলে হেৰি কি কয় যে 3 মাহৰ ভিতৰত মই ইমান ডাঙৰ কাম কৰি দিলো বোলে একদম হেৰিয়ে 18 তাৰিখেহে চাৰ্জশ্বিট দিব সিংগাপুৰে হা সিংগাপুৰে বোলে 18 তাৰিখে চাৰ্জশ্বিট দিব মই যে 12 তাৰিখে দি দিম বাপু সিংগাপুৰৰ মানুহ মৰিছে নে আমাৰ ৰাজ্যৰ আটাইতকৈ বিখ্যাত মানুহজন মৰিছে বাপু সিংগাপুৰৰ মানুহজন কমিটেড নে সিংগাপুৰৰ প্ৰধানমন্ত্ৰীজন কমিটেড নে তুমি কমিটেড হ'ব লাগে বাপু কোন কমিটেড হ'ব লাগে কমিটেড কোন হ'ব লাগে দায়বদ্ধ কোন হ'ব লাগে সিংগাপুৰ নে অসমৰ মুখ্যমন্ত্ৰী নে সিংগাপুৰৰ প্ৰধানমন্ত্ৰী সিংগাপুৰৰ প্ৰধানমন্ত্ৰী যেনে তেনে এনে কেছটো পালমাৰি কিবা এটা কৰি থৈ দিব কাৰণ তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ হেৰিলৈ বহুত জাষ্টিছ ফৰ জুবিন গাৰ্গ গুচি গ'ল বাধ্যত পৰি কিবা এটা কৰিছে আৰু ইতিমধ্যে সিংগাপুৰে কৈ থৈ দিছে আপুনি এইবিলাক পাব্লিছ কৰি আছিলে আপোনালোকৰ জৰিয়তে এইবিলাক বাহিৰলৈ আহিছিলে যে there is no foul play কোনো ধৰণৰ বিসংগতি নাই জুবিন গাৰ্গৰ মৃত্যুত কোনে কৈছিলে সিংগাপুৰে ইতিমধ্যে কৈ থোৱা নাই সিংগাপুৰ পুলিচ ফোৰ্স SPF কৈ থোৱা নাই জানো SPF তো স্পষ্ট ৰূপত কৈ থৈছে যে জুবিন গাৰ্গৰ মৃত্যুত তেওঁলোকৰ প্ৰিলিমিনাৰী ৰিপৰ্টত পাইছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ বেমেজালি কোনো ধৰণৰ গণ্ডগোল নাই এটো এটা সাধাৰণ ড্ৰাউনিং কেছ পানীত ডুবি মৃত্যু হোৱা ঘটনা কৈছে না নাই সেই মই যেতিয়া বাৰম্বাৰ কৈ আছো যে যদি জুবিন গাৰ্গক সঁচা ন্যায় দিব লাগে তেতিয়াহলে যত ঘটনাটো ঘটিছিল তালৈ যাব লাগিব সেই জায়গাটোৰ নাম কি সিংগাপুৰ সেই সিংগাপুৰলৈ গৈ প্লেস অফ অকাৰেন্স যত ঘটনা ঘটিছে তাতে ইনকুৱাৰি কৰিব লাগিব কৈছিলো নে এতিয়ালৈকে আপোনাৰ SIT যিখন বনালে
তাৰ যিগৰাকী মানুহক আইও বনাই দিছে ছোৱালীজনী, আৰু আপোনাৰ আটাইতকৈ প্ৰিয় পুলিচগৰাকীক চিআইও বনাই দিছে। চিআইও আৰু আইও নোযোৱাকে পৃথিৱীৰ কোনোবা ঠাইত তদন্ত হয় নেকি? য'ত ঘটনা ঘটিছে তাত গৈ চিআইও আৰু আইওয়ে তদন্ত নকৰাকে পৃথিৱীৰ কোনোবা হত্যাকাণ্ডৰ এতিয়ালৈকে চাৰ্জশ্বিট দিছে নেকি? জাগাটোলৈ গৈ স্কেচমেন নৰকাকে এইটো হৈছিলে, এইটো ঠাইত উঠাই আনিছিলে, এইটো ঠাইত আমুক কৈছিলে, এইটো ঠাইৰ পৰা ৰেস্কিউ কৰিছিলে, এইটো ঠাইলৈ লৈ গৈছিলে, এই বস্তুটো নৰকাকে পৃথিৱীৰ কোনো হত্যাকাণ্ডৰ কোনোবা কেছ চলে নেকি? আপুনি পঠিয়ালেনে এতিয়ালৈকে? আয়োগ পঠিয়ালেনে এদিনৰ কাৰণে, 1 ছেকেণ্ডৰ কাৰণে, এটা সময়ৰ কাৰণে? যি সাগৰৰ বুকুত আমাৰ জুবিন গাৰ্গ বিলীন হৈ গ'ল, আয়োগগৰাকীয়ে সেই সাগৰৰ পানীয়ে টুপি কেতিয়ালৈকে দেখি পাইছেনে? যি সাগৰত জুবিন গাৰ্গ বিলীন হৈ গ'ল, সেই সাগৰৰ পানীয়ে টুপি নেদেখাকৈ, আয়োগে পানীয়ে টুপি নেদেখাকৈ সেই তদন্ত ন্যায় দিব পৰা তদন্ত হ'ব পাৰিবনে? যি সাগৰৰ পানীত বিলীন হৈ গ'ল অসমৰ মৰমৰ মানুহজন, অসমৰ প্ৰিয়তম মানুহজন, অসমৰ মানুহৰ হাৰ্টথ্ৰব, হৃদয়ৰ স্পন্দন, যিটো ক'লে আপোনাৰ কলিজাত খোজ মাৰি ধৰে, ইমান ভাল পোৱা মানুহ, আপুনিয়ে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় মানুহ বুলি ভাবি থাকে। আপোনাৰতো চব ফালেতো আপোনাৰ কমপ্লেক্সিটি আছে ন? সেই জুবিন গাৰ্গক আপোনাকতো পলিটিক্স নকৰিবা বন্ধু বুলি গালি পাৰি থৈ গৈছে জুবিন গাৰ্গে। মই ক্লিয়াৰলি আপোনাক কৈছো যে একদম স্পষ্টকে কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, মোৰ লগত এনেকুৱা উল্টা পুল্টা কথা কৈ লাভ নাই। আপুনি বেলেগক কব, মই এইবিলাক পাত্তা দিয়া মানুহ নহয়, এইবিলাক মই পাত্তা দিয়া মানুহ নহয়। মোৰ পাবলৈও নাই, হেৰুৱাবলৈও নাই। দেশৰ কাৰণে খাটিছো, যদি কিবা এটা কৰি থৈ যাব পাৰিলে পাৰিলো, নহলে মোৰ যিমানখিনি কৰিলো সিমানতে শেষ। মই কোনো MLA মিনিষ্টাৰ খবৰ কাৰণে মোৰ কোনো ধান্দা নাই। মোক এইবিলাক কথা কৈ লাভ নাই। আপোনাৰ বুদ্ধিটো মই নজনা হয়। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এই দুজনক হিমন্ত বিশ্ব শৰ্মাই বচাবৰ কাৰণে কি কৰি আছে আমি নজনাকে আছো নেকি?